কোনো এখন নগৰত 4জন ব্ৰাহ্মণ বাস কৰিছিল। সেই 4জনৰ মাজত প্ৰথম 3জন আছিল সকলো বিদ্যাত পাকৈত, আনহাতে 4ৰ্থজন কোনো বিদ্যাতে পাৰ্গত নাছিল। সি আছিল বুদ্ধিত ভোট জলকীয়া সদৃশ। এবাৰ ব্ৰাহ্মণ 4জনৰ মাজত প্ৰথম 3জনে নিজৰ নিজৰ বিদ্যাবোৰ বাহিৰত প্ৰচাৰ কৰাৰ নিমিত্তে বিদেশ ভ্ৰমণৰ ইচ্ছা কৰিলে। তেওঁলোকে কিন্তু 4ৰ্থজনক প্ৰথমতে লগত নিব খোজা নাছিল, কাৰণ সি কোনো বিদ্যা নাজানিছিল। কিন্তু পিছত ভাবিলে যে হয়তো তাক বাটত সহায়ক হ'বও পাৰে, গতিকে তাক লগত লৈ যোৱাটোকেই উচিত বুলি বিবেচনা কৰিলে। 4জনে এখন অটব্য অৰণ্যৰে গতি কৰিলে। অৰণ্যৰ মাজৰ এটা সৰু লুলিঙীয়া পথেৰে সিহঁত গৈ থাকিল। কিছুদূৰ যোৱাৰ পিছত সিহঁতে কিছুমান জন্তুৰ হাড়-মূৰ পালে। সিহঁতৰ মাজৰে এজনে সেইবোৰ আকাৰ দি বুজিব পাৰিলে যে সেইবোৰ সিংহৰ হাড়-মূৰ। সিহঁতে তেতিয়া নিজৰ বিদ্যা প্ৰয়োগৰ কথা ভাবিলে আৰু মৃত্যু সিংহটোক প্ৰাণ সঞ্চাৰ কৰি পূৰ্বৰ অৱস্থালৈ নিব খুজিলে। সিহঁত 3জনৰ কথা শুনি 4ৰ্থজনে ক'লে যে মৃত সিংহ এটাক প্ৰাণ দিয়া মানে মৃত্যুক নিমন্ত্ৰণ কৰা। আগৰে পৰা মূৰ্খ বুলি জ্ঞান কৰা সেইজন ব্ৰাহ্মণৰ কথা সিহঁতে হাঁহি মাৰি উৰুৱাই দিলে আৰু তাক তুচ্ছ-তাচ্ছিল্য কৰিলে। 4ৰ্থজনে নিজৰ বুদ্ধিৰে সকলো ঘটনা চালি-জাৰি চাব জানিছিল। সেইকাৰণে বিপদ ঘটাৰ পূৰ্বে সি এজোপা গছত আশ্ৰয় লৈছিল। সিহঁত 3জনে কিন্তু সেই কাম সুস্থ নকৰিলে। প্ৰথমজনে হাড়-মূৰবোৰ একত্ৰ কৰি সিংহৰ ৰূপ দিলে। দ্বিতীয়জনে তাত ছাল, মাংস, তেজ সঞ্চাৰ কৰিলে। তৃতীয়জনে তাত বিদ্যা প্ৰয়োগৰ চেষ্টাৰে প্ৰাণ সঞ্চাৰ কৰিলে। বহুদিন আগতে মৰি যোৱা হাড়ত বন গজা সিংহটোৰ প্ৰাণ পাই বিষম শব্দৰে গৰ্জি উঠিল। প্ৰকাণ্ড সিংহই লগে লগে সন্মুখত থকা ব্ৰাহ্মণ 3জনক হত্যা কৰিলে আৰু সিহঁতৰ মাংসৰে বহুদিনৰ ক্ষুধা দূৰ কৰিলে। 4ৰ্থজনে সিংহটো তাৰ পৰা আঁতৰি যোৱাৰ পিছত লাহে লাহে ঘৰমুৱা হৈ ঘৰলৈ উভতি গ'ল আৰু ব্ৰাহ্মণ 3জনৰ সিংহই তিনিটাকো মাৰি খাই পেলালে আৰু 4ৰ্থজনে তাৰ পৰা প্ৰাণ বাচি ঘৰলৈ উভতি গুচি আহিলে। আৰু ইয়াতে সমাপ্ত হ'ল।